ৰিচেণ্টলি ছ'চিয়েল মিডিয়াত এটা পেংগুইনৰ ভিডিঅ' ভাইৰেল হৈ গৈছে। সেই ভিডিঅ'টোত কি হৈছে, এটা পেংগুইনে নিজৰ গ্ৰুপটো এৰি অকলে মুভ কৰা আৰম্ভ কৰি দিছে। পেংগুইনৰ গ্ৰুপটো গৈছে নদীৰ পাৰলৈ খাদ্য বিচাৰি পেলাই, বাট যোনটো অকলশৰীয়া পেংগুইন আছে সেই গ্ৰুপটো এৰি পাহাৰৰ ফালে যোৱা আৰম্ভ কৰিছে, য'ত সি কোনো ধৰণৰ খাদ্য বস্তু নাপায়। এতিয়া চাইণ্টিষ্টবিলাকে ভাবিলে যে এই পেংগুইনটো চাগে দিশ হেৰাই গৈছে, সেইটো কাৰণে পেংগুইনটোক আনি পেলাই আকৌ গ্ৰুপটোৰ ওচৰত এৰি দিয়েহি নদীৰ ওচৰত। বাট যেতিয়াই এৰি দিয়ে তেতিয়া পেংগুইনটোৱে আকৌ পাহাৰৰ ফালে মুভ কৰা আৰম্ভ কৰি দিয়ে। মানে এইটো বস্তুটো ক্লিয়াৰ হৈ গ'ল যে পেংগুইনটোৱে সেই গ্ৰুপটোৰ লগত থাকিবলৈ বিচৰা নাই। এতিয়া এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত পুৰা ৰিচাৰ্ফেচ কৰিছে। একচুৱেলি এই ভিডিঅ'টো বহুত বেছি পুৰণা ভিডিঅ' হয়, এতিয়া নতুনকৈ আকৌ ৰিচাৰ্ফেচ কৰিছে বিকজ অফ ভেৰিয়াছ ৰিজনছ। এতিয়া এইটো ব্যৱহাৰৰ কাৰণে পেংগুইনটোৰ ওপৰত বিভিন্ন ধৰণৰ নাম পৰা আৰম্ভ কৰি দিছে। পেংগুইনটোক এইটো কোৱা আৰম্ভ কৰি দিছে এইটো এটা নাইহিলিষ্ট পেংগুইন হয়। এতিয়া চবতকে ডাঙৰ প্ৰশ্ন এইটো আহি যায় যে পেংগুইনটোৰ নাম নাহিলিষ্ট পৰিল কিহৰ কাৰণে, আৰু নাহিলিজম হয় কিনো একচুৱেলি। নাহিলিজম এনেকুৱা এটা ৰিবেল ফিলচফি হয় যিটো বস্তুৱে চবকে কুৱেশ্যন কৰে, চবকে ৰিজেক্ট কৰে। যিমানবোৰ ৰিলিজিয়াছ বিলিফ আছে, যিমানবোৰ ছ'চাইটিয়েল মৰেল আছে, যিবিলাক ভাল বেয়া বুলি ছ'চাইটিক কোৱা হয় ন, এইবিলাক বস্তু চব মিনিংলেছ বস্তু, এইবিলাক মানুহে নিজে কনষ্ট্ৰাক্ট কৰা বস্তু হয়। যেনেকে যিবিলাক বিলিফ চিষ্টেম আছে ন, যে নন ভেজ খাব লাগে, ভেজ খাব লাগে, পৰ্ক খোৱাটো বেয়া, বিফ খোৱাটো বেয়া, হালাল খাব লাগে, নন হালাল খাব লাগে, হোৱাট এভাৰ দ্য ফাকিং ৰিলিজিয়াছ বিলিফছ আৰ দেয়াৰ, অৰ হোৱাট এভাৰ দ্য ছ'চিয়েল বিলিফছ আৰ দেয়াৰ, যে এইটো বস্তু ভাল হয়, এইটো বস্তু বেয়া হয়, এইবিলাক চবকে নস্যাৎ কৰি দিয়ে নাহিলিজমে। নাহিলিজমে কয় যে পাৰ্পাছ অফ লাইফ বুলিবলৈও একো নাইকিয়া, আৰু যিমানবোৰ ছ'চাইটিত চলি আছে ঘটনা, এইবিলাক চব মানুহে নিজে বনোৱা বস্তু, এইবিলাকৰ কোনো ধৰণৰ মিনিং নাইকিয়া। এতিয়া এজন ব্যক্তিয়ে যদি নাহিলিষ্টিক টেণ্ডেঞ্চি শ্ব' কৰে ন, তেখেতৰ এইটো লজিকেল থিংকিং যে যিহেতু যিমানবোৰ চাৰিওফালে বস্তু চলি আছে, সমাজত যিমানবোৰ বস্তু চলি আছে, চিন্স এইবিলাক বস্তু মিনিংলেছ, গতিকে মই সত্যৰ সন্ধানত ওলাই গুচি যাওঁ। নাহিলিজমে কয় যে নহয়, সত্য বুলিবলৈ একো বস্তু নাই, এইবিলাক জাষ্ট মানুহৰ এটা ইলুজন, ইয়াত কোনো ধৰণৰ সত্য বুলিবলৈ বস্তুৱেই নাইকিয়া। তো যেতিয়া এই পইণ্টটো আহি যায় তেতিয়া গোটেইটো ঘূৰি মিলি এটা জিৰ' হৈ যায়। যিহেতু মিনিং নাছিলে ছ'চাইটিৰ এই সামাজিক বস্তুবিলাকৰ, সেইকাৰণে মই মিনিং বিচাৰি ওলাই গৈছিলো, বাট সেইটোও মিনিংলেছ, তো ইটছ বিকাম এ ভেৰি বিগ জিৰ'। তো এইটোৰ ওপৰতে বেছ কৰি পেলাই এজন ফিলচফাৰ আছিলে এলবাৰ্ট কেমাছ বুলি, তেখেতে কৈছিলে যে নাইহিলিজম ইজ এ ফিলচফিকেল চুইচাইড, কাৰণ ইট হিটছ দ্য ডিড এণ্ড। অ'কে, ইয়াত এটা ডাঙৰ শূন্য। তো ইয়াৰ চলিউশ্যন উলিয়াই পেলাই এজন ফিলচফাৰে কয়, তাৰ নাম আছিলে চাৰ্ট্ৰে, তেখেতে কয় যে নাহিলিজমে যিহেতু কয় যে একো বস্তুৰ মিনিং নাই, দেন ক্ৰিয়েট ইউৰ অ'ন মিনিংছ। অ'কে, এতিয়া ক্ৰিয়েট ইউৰ অ'ন মিনিং মানে ভগৱান মানে তুমি নিজৰ ভাবি লোৱা যে ভগৱান কি হয়, সমাজত শুদ্ধ ভুল কি হয়। একচুৱেলি নাহিলিজমে ন কেঅছৰ সৃষ্টি কৰি দিব পাৰে, যোনটো এথিকেলি ষ্টেণ্ডাৰ্ড শ্ব' কল এইবিলাক বস্তু এইবিলাক নস্যাৎ কৰি শেষ কৰি পেলাব পাৰে। অ'কে, এতিয়া এই যে ভিডিঅ'টো বহুত বেছি চাৰ্কুলেট কৰিছে বিশেষকৈ আমাৰ ইণ্ডিয়ান ছ'চিয়েল মিডিয়াত, এইটোৱে শ্ব' কৰে যে আমাৰ যোনটো ইণ্ডিয়ান ইউথ আছে, দে আৰ ফেচিং নাইহিলিষ্টিক টেণ্ডেঞ্চিজ। মানে সামাজিক যিবিলাক চিষ্টেম আছে, ৰিলিজিয়াছ যিবিলাক বিলিফ আছে, এইবিলাকৰ প্ৰতি লাহে লাহে মানুহৰ মন উঠি গৈছে, লাহে লাহে মানুহে এইবিলাক বস্তু মিনিংলেছ বুলি কোৱা আৰম্ভ কৰিছে। অ'কে, তো এতিয়া দেখা যাওক আমাৰ ছ'চাইটি কোনফালে যায়, নাইহিলিষ্টিক টেণ্ডেঞ্চিজ শ্ব' কৰি পেলাই আৰু বেছি কেঅছ সৃষ্টি হয় নে এটা অৰ্ডাৰ সৃষ্টি হয়।